আজি মহাপুৰুষ মাধৱদেৱৰ 587 সংখ্যক জন্মজয়ন্তী। এই জন্মজয়ন্তী ভাগি তেখেতৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত আমি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ উষা কীৰ্তন হৈ গৈছে। ইয়াৰ পিছতে ভাগৱত সহ শোভাযাত্ৰা ভ্ৰমণ কৰি ঘূৰি আহিছে। এতিয়া শৰাই প্ৰতিষ্ঠা হ'ব। শৰাই প্ৰতিষ্ঠাৰ পিছতেই যোগান হ'ব, বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব, নাম হ'ব আৰু তেখেতৰ ৰচিত ঘোষা প্ৰতিভাগ পাঠ হ'ব। আৰু এখনে আমি সভাও অনুষ্ঠিত কৰা হৈছে। এই সভাতেই গুৰু চৰিত্ৰ ভাগ পাঠৰ ব্যাখ্যা হ'ব। সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা নৃত্য গীত প্ৰদৰ্শন কৰা হ'ব। আৰু হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ সুখ্যাতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আৰু উচ্চতৰ মাধ্যমিকৰ সুখ্যাতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দনৰ আশীৰ্বাদ প্ৰদান কৰা হ'ব। তেনেধৰণে আমি কাৰ্যসূচীৰে আজি গুৰুজনক জন্মজয়ন্তী ভাগ উদযাপন কৰিম। এই সুযোগতে আমাৰ সংবাদ মাধ্যম, জিলা প্ৰশাসন বা নৱগঠিত আমাৰ মুখ্যমন্ত্ৰীকে মুখ্য কৰি সাংসদ, মন্ত্ৰী, বিধায়ক সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। অসমবাসীক আমি সেৱা জনাইছোঁ। আমি সকলো একেলগে থাকি আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে গুৰুজনৰ কলা কৃষ্টি সংস্কৃতিসমূহ আমি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। উঠি অহা প্ৰজন্মৰ নামঘৰলৈ আহক, এজন সুস্থ সবল নাগৰিক হৈ নিজৰ ঘৰখন, গাঁওখন, দেশ মাতৃক সেৱা কৰিবলৈ আগবাঢ়ি যাওক, কৰ্মৰ জীৱনৰ পথ বিচাৰি লওক। আৰু 2028 বৰ্ষত গুৰুজনে জ্বলাই থৈ যোৱা যিগছি বন্তি সম্পূৰ্ণ 500 বছৰ হ'ল। এই 500 বছৰত আমি খুব উলহ মালহেৰে গুৰুজনৰ জন্মজয়ন্তী ভাগ পতা হ'ব। সেয়ে আমি এই জন্মজয়ন্তী ভাগলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি নিমন্ত্ৰণ জনাম। মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি সকলো আহক। সকলো আহিলে আমাৰ গুৰুজনৰ কলা কৃষ্টি সংস্কৃতিসমূহ আমি প্ৰদৰ্শন কৰিব পাৰিম। সেয়ে ভাবিছোঁ এই সুযোগতে আমি সংবাদ মাধ্যমকে প্ৰমুখ কৰি আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰি আছোঁ যে সংবাদ মাধ্যমে আমাৰ এই অনুষ্ঠানভাগি খুব বহলভাৱে প্ৰচাৰ কৰি ৰাইজৰ আগত দাঙি ধৰি আছে। সেয়া ভাবিছোঁ অসম চৰকাৰৰ আমাৰ যথেষ্টখিনি সহায় সহযোগ আছে, ৰাইজৰ অফুৰন্ত সহায় আছে। সকলো আহক, সকলো আমি একেলগে থাকি নামঘৰৰ ভেটি মজবুত কৰি ৰাখিবলৈ আমি আহ্বান জনাওঁ। ধন্যবাদ।